মইতো মেক্সিমাম ইয়াততো 45,000 মান পোৱা আশা এটা আছে। আপুনি ইমানখিনি পাওঁ বুলি কৈ দিয়ক বুলি আপোনাক কৈছিলোঁ নেকি? নহয় নাই কোৱা হয়নে নহয়? মই এইটো নকওঁ যেন আপোনালোকে চাকৰি পকৰত নদৌৰিব বুলি নকওঁ, আপোনালোকে চাকৰি পকৰতো দৌৰক। মই আপোনালোকক এজন কৃষকক চিনাকি কৰাই দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে আচৰিত হ'ব বৰ্তমান সময়ত এই কৃষকজনে কিমান উপাৰ্জন কৰি আছে কৃষি কৰ্ম কৰি। দাদা এফালে আহক, মই আপোনালোকক আগতীয়াকৈ পৰিচয়টো দিয়াই ল'ব বিচাৰিছোঁ। এইজনে হ'ল কৃষকজন। বাকী আপোনাৰ নামটো? মোৰ নাম যাদৱ হাজৰিকা। যাদৱ হাজৰিকা ন? বৰ্তমান আপুনি এতিয়া মানে কি কি খেতি কৰি আছে? মই এতিয়া বৰ্তমান তিয়ঁহ খেতি কৰিছোঁ। তিয়ঁহ কৰি আছে ন? তিয়ঁহ মানে কি প্ৰথম তামোল কৰিছোঁ, হয়। তামোলৰ মাজে মাজে মানে কি তিয়ঁহ খেতি কৰিছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে ইয়াত তিয়ঁহ। এতিয়া মোৰ এনেকুৱা মানে কি এটা লাইনত 120 ফুটকৈ দীঘল আছে। 120 ফুট? 120 ফুট দীঘল। 120 ফুট? 120। হয়, আপোনালোকে দেখা পাইছে যোনটো লাইন, এইটো দেখা পাইছে নহয়, এই লাইনটো আছে 120 ফুট। তো এইখিনি এতিয়া তিয়ঁহখিনি কিমান দিন হ'ল লগাই থৈ দিয়া? এইটো মোৰ প্ৰায় এতিয়া 1.5 মাহ হৈছে। 1.5 মাহ হৈ আছে? 1.5 মাহ। এতিয়া ধৰি লওক এইটো তিয়ঁহটো 1.5 মাহ হৈছে? 1.5 মাহ নহয়, তিয়ঁহটো 1.5 মাহ বিক্ৰী 1.5 মাহ হৈছে মোৰ। মানে বিকি আছে 1.5 মাহ পৰ্যন্ত হৈ গৈছে? বিকি আছোঁ। আচ্ছা। ইয়াত মানে কি বেছি হেৰি নহয়, এতিয়া এনে কিছুমানৰ মানে লাইফ টাইমটো অলপ কম হয় আৰু হেৰি হয় বেছি হয়। বেছি কৰিবলৈ হ'লে মানে কি আমাৰ এইবিলাক চব গোবৰ ন? আচ্ছা। এতিয়া গোবৰ দিওঁ, গোবৰ দি থাকিলে মানে অলপ লাইফটো বেছি হয় আৰু। মানে গোবৰ দিলে লাইফটো বেছি হয়? মানে এইটো যিটো তিয়ঁহটো কৰিছে যেন আপুনি গুটি লগাইছে, মানে গুটি লগোৱাৰ পৰা মানে কিমান দিনৰ পাছৰ পৰা ছিঙিব পাৰে? এইটো 1.5 মাহ লাগিব। 1.5 মাহ ছিঙিব পাৰে? 1.5 মাহ ছিঙিব। তাৰপিছত কিমান দিনৰ শেষ হৈ থাকে? এইটো প্ৰায় 1.5 মাহ 2 মাহ। 2 মাহত খতম হৈ থাকে? আচ্ছা। তো আপোনালোকে শুনা পাইছে, আমাৰ ককাইদেৱে কৈছে মানে 1.5 মাহ লাগি যায় কৈছে আৰু 2 মাহত খতম হৈ যায়। তো এতিয়াতো যথেষ্ট তিয়ঁহ লাগি আছে চাগে ন? আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। এতিয়া আমাৰ 1.5 মাহ ছিঙিলে। ৱাও। এই আগবিলাক এই তিয়ঁহ যে কলিটো ধৰি আছে, এইটো ধৰক এই কলিটো নৰখে, পিছত এই আগটো নাইকিয়া হৈ যাব। এইটো কি এতিয়া তিয়ঁহ নালাগে? এইটো তিয়ঁহ, এইটো লাগিছে, যিটো লাগিব ইয়াৰ আগত আৰু কলি নালাগে আৰু। এইটো কেনেকৈ গম পাই গ'ল? এইটো যিটো মুজৰা পৰি হেৰি হৈ গৈছে যে, এইটো ইয়াৰ যিটো আয়ুস ইমানেই ইয়াত থাকিব। আচ্ছা। তেনেকৈ হয়, মানে এই কৃষকজনে কৈছে আচলতে আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈ থকা কিমান দিন হ'ল? আমি প্ৰায় এতিয়া সৰুৰ পৰাই আমাৰ দেউতাহঁতে কৃষি কৰ্মৰ লগতে জড়িত হৈ আছিলে। আমি যিহেতু এতিয়া সৰুৰ পৰাই দেউতাহঁতৰ লগতে কৃষি কৰ্মৰ লগত জড়িত। দেউতাহঁত কৃষক আছিলে, খেতিয়ক। সৰিয়হ খেতিৰ পৰা ধৰি লওক আমাৰ ধান খেতি, কবি খেতি, জিকা, সেই তেনেকৈ এইফালে গৈ থাকক আহক। তো এতিয়া ধৰি লওক কেজি কেইটকা চলি আছে? এতিয়া পাইকাৰী 25 টকা। 25 টকা? 25 টকা। আচ্ছা, পাইকাৰী 25 টকা চলি আছে? 25 টকা। আপোনাৰ এইটো মানে মাটিটো এতিয়া ধৰি লওক যথেষ্ট মাটিত তিয়ঁহ খেতিটো কৰিছে। হয় হয়। এইটো তিয়ঁহটো বহুত ওলাব? ওলাই। এইটো পইচাটো বহুত ইনকাম কৰি আছে? তেনেকৈ মানে মোৰ যিমানটো ওলাব লাগিছে তেনেকৈ ওলোৱা নাই। কাৰণ কেলৈ আমি ৰাসায়নিক সাৰটো বেছিকৈ ইউজ নকৰোঁ। আচ্ছা। আৰু ডেইলি ছিঙো যে, সেইটো কাৰণে মানে মেডিচিনটো ইয়াত দিব নোৱাৰোঁ। আচ্ছা। ইয়াত ধৰক মই ডেইলি ছিঙো 40 কেজি 50 কেজি মই ডেইলি ছিঙো। 40 কেজি 50 কেজি ডেইলি? আচ্ছা, পাৰ ডে? আচ্ছা, পাৰ ডে 40-50 কেজি ছিঙো। সেইটো কাৰণে ইয়াত মেডিচিনটো ইউজ কৰিব নোৱাৰোঁ। আচ্ছা। আৰু যিহেতু মই নিজেই ঘৰত খাই থাকোঁ। হয়। সেইটো কাৰণে। আচ্ছা, বাকী এতিয়া গোটেই কথাখিনি গম পাইছোঁ বাৰু। যিহেতুকে আপোনালোকে দেখা পাইছে, দাদাজনে ধুনীয়াকৈ কথাখিনি কৈ দিছে। মানে প্ৰত্যেক দিনা তিয়ঁহ ছিঙিব লগা হয়। আৰু আপোনালোকক তিয়ঁহ দেখাইছোঁ, চাই লওক। তিয়ঁহ কিন্তু চাইজ আপোনালোকে চাওক। ৱাও। আৰু এটা কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ দেই, ভিডিঅ'টো কিন্তু আমি এইটো গধূলি বনাই আছোঁ দেই। আচলতে মানে গধূলি পৰিৱেশটো এটা বহুত মজা পৰিৱেশটো, সেইটো কাৰণে মানে এইটো আমি গধূলিয়ে ভিডিঅ'টো বনাই আছোঁ। হয়, এইটো ছিঙিব পৰা হৈ গ'ল? এইটো কাইলৈ ছিঙিম। আচ্ছা, এইটো কাইলৈ ছিঙিব? কাইলৈ ছিঙিম এইটো। এইটো কাইলৈ ছিঙিম। মই ডেইলি তিতাবৰ যাওঁ। তিতাবৰ আপোনাৰ ধৰক এই গান্ধী পাৰ্কৰ ওচৰত মই ডেইলি বহোঁ। আপুনি নিজে বিকেনে পাইকাৰী দিয়ে? নিজে বিকোঁ। আচ্ছা, আপুনি যিহেতুকে নিজে বিকিলেতো মালটো বেছি পায়? তাত 40 টকাই বিকোঁ আৰু খুচুৰা। 40 টকা বিকোঁ। এনে বজাৰ বাৰ হ'লে মানে 25 টকা তেনেকৈ পাইকাৰী দিওঁ। আচ্ছা, বাকী আপুনি গোটেই ঘৰখন মানে খেতি কৰি চলাই আছে? এনেকৈ চলাইছোঁ। মানে আৰু এটা বস্তু দেখা পাইছোঁ দেই আপোনাৰ এই মানে এই খেতি পথাৰডৰাত
মানে এইটো তামোল পুলি দেখা পাই আছোঁ হয় তামোল পুলি আপুনি যেন তামোল পুলিটো লগাই থৈছে আৰু এইফালে তিয়ঁহ খেতি কৰিছে এইটো মানে বস্তুটো কি এইটো ভালছে দৰ্শকক বুজাই কওকচোন আপুনি এইটো মানে কি মই তামোল পুলি লগাইছিলোঁ এইটো 1 বছৰ হ'ল বহাগত লগাইছিলোঁ এইটো 1 বছৰ হ'ল মই চিন্তা কৰিলোঁ কি তামোল পুলিখিনি ডাঙৰ নোহোৱাৰ আগত মই বোলো ইয়াৰ মাজতে বেলেগ এটা খেতি কৰোঁ তাৰ মাজে মাজে মানে তিয়ঁহ দি দিলোঁ এতিয়া তিয়ঁহ দিলোঁ মানে কি চালি দিব নোৱাৰি ইয়াত আচ্ছা ধৰক তাৰপৰা এইফালে আকৌ এতিয়া জেং দিব নোৱাৰি গতিকে কি তামোল পুলি মাজে মাজে লগাই দিলোঁ আচ্ছা সেই মানে তেনেকৈ লগাই মানে কৰি এতিয়া এইটো হেৰি হৈ আছে আৰু আচ্ছা সেইটোতো মানে ধৰি লওক বস্তুটো অকণমান আইডিয়াটো লগাব লাগিবতো হয় নাই আপোনাৰ যোনটো আইডিয়া আপোনাৰ মানে মই গম পালোঁ এইটো মানে আপোনাক মানে কি বুলি মানে কম মইতো ভাষা বিচাৰি পোৱা নাই মানে কি বুলি ধন্যবাদ দিম মানে ভাষা বিচাৰি পোৱা নাই আচলতে বৰ্তমান সময়ত কৃষি কৰ্মৰ লগত মানে জড়িত মানুহবিলাক নোহোৱাই হৈ গৈছে কিন্তু আপুনি বৰ্তমান সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ আছে এইটো কিন্তু মানিব লাগিব তো এতিয়া যিহেতুকে আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে এনেকুৱাতো বহুতো আমাৰ অসমত নিবনুৱা আছে বহুত ডিগ্ৰী লৈ পঢ়া শুনা কৰি একো কৰ্মসংস্থাপন নাই একোডাল কাম চাম একোৱে নাই হয় নহয় তো আপুনি সেইসকলক কি ক'ব বিচাৰিব আপুনি ইমান সুন্দৰকৈ আপুনি কৃষি কৰ্ম কৰিছে আপুনি ঘৰখন সুন্দৰকৈ চলাই আছে যোনসকল মানে নিবনুৱা আছে সেইসকলক আপুনি কি ক'বলৈ বিচাৰিব মই এটাই ক'ব বিচাৰোঁ দেই এতিয়া কিছুমান মানে এনেকুৱা মানুহ আছে কিছুমান চাকৰি ক্ষেত্ৰত দৌৰি থাকে ধৰক কিছুমান হেৰি বেলেগ আমাৰ গাঁও এৰি কিছুমান বেলেগ দেশলৈ গুচি যায় বাহিৰলৈ গুচি যায় চাকৰি হেৰি কৰিবলৈ যিহেতু নিজৰ পথাৰডৰা আছে সেই তাত মানে কিছুমান শস্য কৰিব লাগে তাত তেনেকৈ ধৰক এতিয়া আমাৰ গাঁৱলীয়া পৰিৱেশত মানে প্ৰায় খেতিৰ লগত জড়িত থাকে মানুহ সেই তেনেকৈ মানে ধৰক জিকা তৰৈ তেনেকৈ জলকীয়া ভেন্দি কিবা কিবি তেনেকৈ খেতি কৰিলেও 2 পইচাটো ইনকম হ'ব ন তাকে এতিয়া কিছুমান তেনেকৈ হেৰিকৈ এতিয়া বাহিৰৰ দেশত গৈ কিছুমান মই নিউজত পাই থাকোঁ দেই নিউজত পাই থাকোঁ কিছুমান সন্ধান হেৰি হৈ যায় আচ্ছা কিছুমান মানে যায় পইচা ঘটিব তাকে পইচা ঘটিবৰ কাৰণে যায় আৰু পিছত আহে নিথৰতে হয় সেই তেনেকুৱা হয় সেইবিলাক বৰ দুখ লগা কথা কিছুমান তাকেতো সেইটো কাৰণে আমি মানে এইটোৱে ক'ব বিচাৰোঁ হয় নাই এনেই আৰু মুখখনে ডাইলেক্টটো মাৰি থাকিলে নহ'ব বোলে বজাৰো আমাৰ খেতিও আমাৰ এইটো এনেই কৈ থাকিলে নহ'ব আমি সকলো ওলাই আহিব লাগিব হয় নে নহয় তেতিয়াহে হয় নে নহয় ইয়াৰ ফলস্বৰূপে এয়া আপোনালোকে দেখিব পাইছে তাকেতো মই মানে আমাৰ ককাইদেউজনে গোটেই কথাখিনি কৈছিলে বোলে এনেকুৱা মই খেতি কৰোঁ আচলতে মই আৰু এই মানুহজনক মোৰ যোনসকল ভিউৱাৰ্ছ আছে মোৰ যোনসকল আচলতে মোৰ পৰিয়াল দেই যোনসকল পৰিয়াল আছে সেই পৰিয়ালসকলক মানে মই এই ককাইদেউজনক চিনাকি মই নকৰাকৈ থাকিব নোৱাৰিলোঁ মই সেইকাৰণে বোলো ককাইদেউ বোলো ভিডিঅ' এটা বনাওঁ আৰু আপোনাক চিনাকি কৰাটো তো এইটো বহুত এটা সুন্দৰ কাম কৰি আছে এইটো মানে আপোনাৰ পৰা শিকিবলগীয়া কিন্তু বহুত আছে সঁচা এটা কৈছোঁ শিকিবলগীয়া বহুত আছে আপোনালোকে দেখা পাইছে চাই লওক নাই ইমানো সুন্দৰকৈ তো এতিয়া আন্ধাৰ হৈছে কাৰণে ভালছে আপোনালোকে ফকাছত আপোনালোকে সুন্দৰকৈ দেখা নাই কিন্তু দিনে পোহৰে হোৱা হ'লে সুন্দৰকৈ দেখিল হয় আচলতে যোনটো মানে মনোমোহা দৃশ্য মানে এই মানে খেতি পথাৰডৰাত থাকিলে মানে আপুনি ইয়াৰ পৰা মানে যাবলৈ মন নাযাব ইমান সুন্দৰকৈ খেতি কৰিছে আৰু এটা আপোনাক কথা সুধিব বিচাৰিছোঁ দেই ইয়াত আপুনি জেং লগাইছে কিছুমান মানে কিবা নেট টাইপৰ লগাইছে এই বস্তুটো কি মানে নেট লগালে ভাল নে জেং লগালে বেছি ভাল এইটো মানে এতিয়া ক'বলৈ গ'লে নেটটো লগালেও ভাল জেংটোও ল'ব পাৰে মানে দুয়োটা হেৰিতে বেয়া বুলি ক'ব নোৱাৰি দুয়োটাই ভাল কিন্তু কি হয় আমাৰ জেং মানে পাব নাই মই এতিয়া ঘৰত বাঁহ আছিলে মোৰ ঘৰৰ বাঁহ মানে প্ৰায় 50টামান বাঁহ ইয়াত খালে এতিয়া বেলেগৰ পৰা কিনিবলৈ গ'লে ধৰক আপোনাৰ 50টা বাঁহ যদি কিনিবলৈ যায় 100 টকাকৈ আমাৰ ইয়াত ল'ব আচ্ছা 100 টকাকৈ আপোনাৰ কিনিব লাগিব 50টা বাঁহত 50টা আগহে পাব আচ্ছা সেইটো কাৰণে মানে কিছুমান অলপ নেট কিনিবলগীয়া হ'ল সেই তেনেকৈ ধৰণে মই নেট দিলোঁ কিন্তু নেটত অলপ পইচাটো বেছি পৰে বেছি হয় খৰচাটো বেছি হয় মানে গোটেই কথাখিনি মই গম পাইছোঁ তো এতিয়া শেষত মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ ধৰি লওক আপুনি খেতিটো কৰিছে আমিতো মানে কিবা এটা কাম কৰাৰ আগত আমি কিবা এটা মানে ভাবোঁ আজি মই খেতিটো কৰিছোঁ ধৰি লওক ইমানটো পাম আমুকটো পাম ধৰি লওক আপুনিতো ভাবিছে নাই ধৰি লওক এতিয়া আপুনি আপোনাৰ ভবা মতে আপুনি ধৰি লওক খেতিটোৰ পৰা আপুনি কিমানমান পাম বুলি ভাবিছে বা কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব বুলি ভাবিছে আপুনি মইতো মেক্সিমাম ইয়াততো 45,000 মান পোৱা আশা এটা আছে 45 আচ্ছা
কোনো বহাই কোৱা নাই, কোনো মানে আপোনালোকক আকৰ্ষিত কৰিবৰ কাৰণে এনেই কৈ দিয়া নাই। আপোনাৰ লাইভ দেখা পাইছে, আপোনাক মই এনেই আপুনি ইমানখিনি পাওঁ বুলি কৈ দিয়ক বুলি আপোনাক কৈছিলোঁ নেকি? নাই কোৱা, হয়নে নহয়? এইটো মানে লাইভ আপোনালোকে দেখা পাইছে, ককাইদেৱে নিজে কৈছে। ইয়াত মানে কোনো লাগ ঢোক নাই, ইয়াত কোনো সজাই ভৰাই মানে কোৱা কথা নহয়। কিন্তু আপুনি 40,000 পৰা 45,000 টকা আপুনি পাম বুলি কৈছে। এইটো কিন্তু আচৰিত কথা। আপুনি যদি 2 মাহত 40,000 45,000 যদি পায়, ইয়াতকৈ আৰু কি লাগিছে? আপুনি বহিৰাজ্যত গৈ কোনো কাম কৰিবলৈ যাব নালাগে, হয়নে নহয়? তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আচলতে আমাৰ এই ককাইদেউজনৰ পৰা শিকিবলগীয়া বহুত আছে। যোনসকল নিবনুৱা আছে, মানে সেইসকলে চাকৰি নাই, কিবা নাই, চাকৰি পকৰত দৌৰি থাকে। মই এইটো নকওঁ যেন আপোনালোকে চাকৰি পকৰত নদৌৰিব বুলি নকওঁ, আপোনালোকে চাকৰি পকৰতো দৌৰক, হয়নে নহয়? কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ কামখিনিও লগতে কৰি থাকক, হয়নে নহয়? বাকী একেবাৰে শেষত এটা কথা ক'ব বিচাৰিছোঁ, উঠি অহা নৱপ্ৰজন্ম বা যোনসকল লোক ডিগ্ৰীধাৰী, যোনসকল লোকে এনেই মানে বেকাৰ হৈ আছে ন, সেইসকলক মানে কিবা ক'ব বিচাৰিব যদি আপুনি কৈ দিয়ক। যিহেতুকে আপুনি মানে আপোনাৰ পৰা শিকিবলগীয়া বহুত আছে, বা আপুনি বৰ্তমান সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ আছে ন, আপুনি একেবাৰে শেষত যদি কিবা ক'ব বিচাৰে আপুনি সুন্দৰকৈ কৈ দিয়ক। মই ক'বলৈ গ'লে মানে এটাই কথাই কওঁ, মই এই চাকৰি কিছুমানটো চাকৰি কপালত থাকে ন, নচিবত যিটো থাকিব সেইটোৱে হ'ব। এতিয়া মানে চাকৰি থকাখিনি চাকৰি পাওঁ, যিখিনি চাকৰি বাকৰি নাই, এনে বেকাৰকৈ যিখিনি কৰি আছে, যদি উপযুক্ত মাটি আছে খেতি কৰক। আমাৰ গাঁৱলীয়া হিচাপে খেতি কৰক। এতিয়া খেতিত মানে কি উপযুক্ত কিবা এটা পইচা পাব মানে। এতিয়া মই ধৰক সমান্তৰালভাৱে মই মিস্ত্ৰী কৰি থাকোঁ, মিস্ত্ৰী কৰোঁ, মই মিস্ত্ৰী কৰোঁ। এতিয়া ককাইদেৱে আচ্ছা, এইটোতো আৰু ভাল কথা। আমি কথা পাতি গৈ থাকোঁ, আমি আগুৱাই গৈ থাকোঁ দেই। মই মিস্ত্ৰীৰ লগতে মই এইখিনি মই পুলি দি থলোঁ, তাৰপৰা কৰি মেলি খেতি এইটো হ'ল। এতিয়া মই 6টা বজাত কাম যাওঁ, 1টা বজাত ছুটি কৰোঁ। মোৰ ৱাইফে মানে তিয়ঁহ ছিঙি থৈ দিয়ে। 2টা বজাত মই তিতাবৰ লৈ যাওঁ। আপুনি মানে কি বুলি কয়, এইটো 12মুখীয়া নে কি বুলি কয়? চবফালে আছে তাৰমানে। মানে কি এনেই মানে টাইমটো মানে বেকাৰকৈ লছ নকৰোঁ আৰু ধৰক। আচ্ছা, আৰু আমাৰ ককাইদেউ আপুনি কি মিস্ত্ৰী, কেনেকুৱা ধৰণৰ কি বস্তুটো? মই পকা মিস্ত্ৰী কৰোঁ। মোৰ তেনেকৈ মানে মোৰ প্ৰফাইলত হেৰি দি আছে, ফেচবুকত ফুল চুল কটা হেৰি দি আছে ডিজাইন। আচ্ছা, মই এইখিনিতে এটা কথা কৈ দিব বিচাৰিছোঁ, আপোনাৰ কণ্টেক্ট নাম্বাৰ চণ্টাম্বাৰ দিলে কোনো প্ৰব্লেম নহয় নহয়? আপোনালোকক মই এটা কথা কৈ দিব বিচাৰিছোঁ দেই, আমাৰ ককাইদেৱে বৰ সুন্দৰ কামখিনি কৰি থাকে, ক'লেই মিস্ত্ৰী হয়, ঠিক আছে। আপোনালোকৰ ঘৰখন যদি আপুনি যদি বনাবলৈ যদি ইচ্ছা কৰে, মানে এনেকুৱা সুন্দৰ ষ্টাইলত বনাই দিব, মানে আপোনালোকে কম বাজেটতে, ঠিক আছে। আৰু আপুনি যেনেধৰণে বনাবলৈ ক'ব, তাতকৈ সুন্দৰকৈ বনাই দিব। বাকী আপুনি ফোন নম্বৰটো আপুনি কৈ দিয়ক, আপোনাক যোগাযোগ কৰিব পাৰিব। ফোন নম্বৰটো মোৰ 9678882321, তাৰপৰা আৰু এটা আছে 6000476724। বাকী আপোনালোকে এই নাম্বাৰটো যোগাযোগ কৰিব। আচলতে এনেকুৱা ধৰণৰ লোকসকলক মাতক, ইয়াত কোনো ভেজাল নাই। সেইটোৱে ক'লোঁ, খাটি অসমীয়া, কোনো ভেজাল নাই। কোনো ইয়াত মানে দেখুৱাই দিছোঁ আপোনালোকক, কথা কোৱাত কোনো ৰহন চহন একোডাল নাই। আমি যেনেকৈ মানে আমি ঘৰত মানে কোনোবা ককা এজন আহিলে, ভাই এজন আহিলে, লগৰ বন্ধু এজন আহিলে, যেনেকৈ কথা পাতোঁ আমি ভিতৰত তেনেকৈ বনাইছোঁ। ইয়াৰ কোনো হেৰি নাই, হয় নহয়? খাং খাচ আৰু ৰহন বোলা বস্তু তাকেতো, সেইটো কাৰণে মোৰ বস্তু মানে তেনেকৈ ৰহন নহয়, মানে ভেজাল নাই। ভাল লাগিল আচলতে আপোনাৰ খেতিডৰাত উপস্থিত হৈও মই মানে নিজকে আৰু মানে ভাল লাগিছে দেই, কাৰণ কেলৈ আপুনি ইমান সুন্দৰকৈ কাম কৰি আছে, এফালে মিস্ত্ৰীও বহুত ভাল লাগিল। তো আপোনালোকে যোগাযোগ কৰিব ককাইদেউক। আপোনাৰ ঘৰখনৰ যদি আপুনি সুন্দৰকৈ যদি মানে বনাব যদি বিচাৰিছে, আপুনি ককাইদেউৰ লগত যোগাযোগ কৰক। ফোন নম্বৰ দি দিলোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ, ভিতৰতে এটা সামৰি মাৰি দিছোঁ, হয়নে নহয়? ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ।